নমস্কাৰ বাইদেউ ভণ্টিসকল, আজি মই ব্ৰইলাৰে আনিছোঁ, 100 টকাৰ মাংস আনিছোঁ। একদম আমাৰ গাঁৱৰ গ্ৰাম্য ষ্টাইলত মই বনাম। বিলাহী আৰু ইফালে ফ্ৰাই কৰি লৈছোঁ আলুটো আৰু কোৱাছ, ইয়াৰ আদা নহৰু এতিয়া একদম থেতলাই কেনে দিম। মই আজি একদম ফ্ৰাই কৰি কেনে খাম। একদম মই আদা পিহা কৰি ল'ম, ঝালকৈ বনাম। শুকান জলকীয়াও দিলোঁ, কেঁচা জলকীয়াও দিলোঁ, আদা নহৰু গোটেইখিনি দি দিম, পিঁয়াজো দি দিম ইমান। একদম গোটা গোটাকৈ মিহি কৰি কৰা নাই, গোটাকৈ খুন্দি লৈছোঁ। একদম তেজপাতা দিলোঁ, পিঁয়াজখিনি ৰঙা হৈ গ'ল। এতিয়া মই পিঠা মছলাখিনি দি দিম। এতিয়া মই ইয়াতে অকণমান জিৰাৰ গুড়া আৰু শুকান জলকীয়াৰ গুড়া দিম, হালধি নিমখ দিম। একদম যি মছলা লাগে গোটেইখিনি দি দিলোঁ। আৰু এতিয়া মই বিলাহীটো দি দিম। মছলাখিনি ধুনীয়াকৈ কৰি ল'লোঁ, কষাই ল'লোঁ। আৰু এতিয়া মই মাংসখিনি এটা দি দিম। গোটেই মাংসখিনি দি দিলোঁ। আলু আৰু কোৱাছটো লগত দি দিম। আজিকালি আলুটো বেছি ভাল নহয়, নিসিজেচোন, সেইকাৰণে একেলগতে দি দিলোঁ। এতিয়া মই একদম ঢাকি ঢাকি বনাম। এতিয়া দিম গোলমৰিচৰ গুড়া। এয়া মছলাৰ পানীখিনি দি দিম। আমাৰ একদম মাংস কষা হৈ গ'ল। এতিয়া মই গৰম মছলা দিম। ভাজা একদম ধুনীয়াকৈ একদম ৰেডি হৈ গ'ল মোৰ মাংস ফ্ৰাই। ইফালে গৰম ভাতৰ লগত লৈছোঁ, খাম।